নমস্কাৰ, মই সুদৰ্শন। অশান্ত অস্থিৰ বাংলাদেশ পৰিত্যাগ কৰি এতিয়া ভাৰত অভিমুখে বহুতো বাংলাদেশী আহিবলৈ ধৰিছে। ইতিমধ্যে ভাৰতৰ সীমান্তত ভিৰ কৰিছেহি হাজাৰ বিজাৰ বাংলাদেশীয়ে। ভাৰতত প্ৰৱেশৰ বাবে কাকুতি মিনতি কৰাৰ পৰা আৰম্ভ কৰি যিকোনো উপায়েৰে ভাৰতত যিকোনো মুহূৰ্ততে প্ৰৱেশৰ চেষ্টা চলাই আছে হাজাৰ বিজাৰ বাংলাদেশীয়ে। তাৰ প্ৰভাৱ পৰিব পাৰে সমগ্ৰ ভাৰতবৰ্ষত আৰু বৰ্তমান সময়লৈকে কেৱল BSFে তেওঁলোকক বাধা দি আহিছে যদিও হাজাৰ হাজাৰ বাংলাদেশীৰ কিন্তু এতিয়াও ভাৰত অভিমুখে যাত্ৰা অব্যাহত আছে আৰু ভাৰতৰ সীমান্তত ইতিমধ্যে হাজাৰ বিজাৰ বাংলাদেশীয়ে আনকি জয় শ্ৰীৰাম ধ্বনি দি ভাৰতত প্ৰৱেশৰ বা ভাৰতত অনুপ্ৰৱেশৰ সম্পূৰ্ণ চেষ্টা চলাই আছে। সমগ্ৰ তথ্য জনাই আছো গ্ৰাফিক্স। জয় শ্ৰীৰাম ধ্বনি দি সীমান্তত হাজাৰ হাজাৰ বাংলাদেশী। জয় শ্ৰীৰাম ধ্বনি দি ভাৰতত সোমাবলৈ সীমান্তত ভিৰ বাংলাদেশীৰ। পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ শীতলকুছিত ভিৰ কৰিছে বাংলাদেশীয়ে। অস্থিৰ বাংলাদেশৰ পৰা পলায়ন কৰা অনুপ্ৰৱেশকাৰীক ভাৰতলৈ প্ৰৱেশত বাধা BSFৰ। পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ ধদ্ৰাৰপাৰাৰ সীমান্ততো অনুপ্ৰৱেশৰ চেষ্টা। অসমৰ সীমামূৰীয়া পশ্চিমবংগৰ বালাভূত ঝাউকুটিৰেও অনুপ্ৰৱেশৰ আশংকা। পশ্চিমবংগৰ বালাভূতৰ পৰা অসমলৈ কালাজানি নদীৰে অনুপ্ৰৱেশৰ আশংকা। বালাভূত ঝাউকুটিৰত উন্মুক্ত হৈ আছে ভাৰত বাংলা সীমান্ত। আৰু ইতিমধ্যে ভাৰত অভিমুখে যি হাজাৰ বিজাৰ বাংলাদেশী আহিছিল তেওঁলোক সীমান্তত ভিৰ কৰিছেহি। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু আটাইতকৈ ভয় কৰিবলগীয়া কথা এয়াই যে এই মুহূৰ্ততো বিভিন্ন ঠাই যি ঠাইৰে অনুপ্ৰৱেশ কৰিব পাৰি ভাৰতবৰ্ষলৈ তেনেকুৱা বহুতো সীমান্তৰ পথ এতিয়াও উন্মুক্ত হৈ আছে, যিসমূহ পথেৰে হাজাৰ বিজাৰ বাংলাদেশী ভাৰতত প্ৰৱেশৰ আশংকা কৰা হৈছে। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ সেই সমগ্ৰ তথ্য। আনকি জয় শ্ৰীৰাম ধ্বনি দি সীমান্তত ভিৰ কৰিছেহি হাজাৰ বিজাৰ বাংলাদেশীয়ে। জয় শ্ৰীৰাম ধ্বনি দি ভাৰতত সোমাবলৈ একেবাৰে ভিৰ কৰিছেহি বহুতো বাংলাদেশীয়ে আৰু অস্থিৰ এই যি অশান্ত জৰ্জৰ বাংলাদেশ তাৰ পৰা পৰিত্ৰাণ বিচাৰি মানুহে নিজৰ জীৱনৰ মায়াত এতিয়া ভাৰতবৰ্ষলৈ এনেদৰেই গতি কৰা দেখিবলৈ পোৱা গৈছে, যাক বৰ্তমান সময়লৈকে বাধা দি আছে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ অৰ্থাৎ BSFে। আৰু কোনখিনি ঠাইৰে তেওঁলোকে অনুপ্ৰৱেশৰ চেষ্টা কৰি আছে বা ভাৰতত প্ৰৱেশৰ চেষ্টা কৰি আছে সেইসমূহ আমি আপোনালোকক জনাব বিচাৰিছোঁ। পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ ধদ্ৰাৰপাৰাৰ সীমান্তত অনুপ্ৰৱেশৰ চেষ্টা বৰ্তমান সময়ত চলি আছে। অসমৰ সীমামূৰীয়া পশ্চিমবংগৰ বিশেষকৈ বালাভূত আৰু ঝাউকুটিৰৰ পিনৰ পৰা অনুপ্ৰৱেশৰ আশংকা প্ৰকাশ কৰা হৈছে ইতিমধ্যে। তাৰ লগতে পশ্চিমবংগৰ বালাভূতৰ পৰা অসমলৈ কালাজানি নদীৰে অনুপ্ৰৱেশৰ এতিয়াও আশংকা বিৰাজমান হৈ আছে আৰু বালাভূত আৰু ঝাউকুটিৰত উন্মুক্ত হৈ আছে ভাৰত বাংলা সীমান্ত, যাৰ ফলতে এতিয়া ভাৰতবৰ্ষৰ যি নিৰাপত্তাৰক্ষী, ভাৰতবৰ্ষৰ যি সেনা তথা ভাৰতবৰ্ষৰ সমগ্ৰ জনতা এতিয়া আচলতে ভয়ত্ৰস্তমান হ'বলগীয়া হৈছে, কিয়নো হাজাৰ বিজাৰ বাংলাদেশীয়ে এতিয়া ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাই আছে। ভাৰতত প্ৰৱেশৰ বাবে তেওঁলোকে জয় শ্ৰীৰাম ধ্বনি দিয়াই থকাও দেখিবলৈ পোৱা গৈছে। কিন্তু আশংকা প্ৰকাশ কৰা হৈছে যে এই যিসকল বাংলাদেশী ভাৰতলৈ আহিবলৈ চেষ্টা কৰিছে তেওঁলোক কেৱল নিজৰ জীৱনৰ বাবে বা কেৱল নিজৰ জীৱনৰ মায়াতেই নহয়, বৰং তাৰ মাজতে কুটাঘাত সংঘটিত কৰিব পৰাকেও কিছু সংখ্যক লোক তাৰ মাজত সোমাই থাকিব পাৰে, যাৰ ফলত হস্তম হৈ থাকিবলৈ ইতিমধ্যে কোৱা হৈছে ভাৰতীয় সেনাক আৰু বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চে ইতিমধ্যে বাধা দি আহিছে এইসকল বাংলাদেশীক। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আছে যিটো সীমান্ত অঞ্চল এতিয়াও উন্মুক্ত হৈ আছে, যে বালাভূত আৰু ঝাউকুটিৰ এই দুয়োটা অঞ্চলত ভাৰত আৰু বাংলা সীমান্ত আচলতে উন্মুক্ত হৈ থকা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত আশংকা কৰা হৈছে যে বাংলাদেশীসকল সেই পথেৰে অসম তথা ভাৰতবৰ্ষলৈ অনুপ্ৰৱেশ কৰিব পাৰে, যাৰ বাবে এতিয়া চিন্তা প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী সময়ত আমি আপোনালোকক এই সম্বন্ধে অধিক তথ্য জনাই যাম। তেতিয়ালৈকে চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট।